আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডিস্কভাৰী চেনেলৰ যি মেন ভাৰ্চেছ ৱাইল্ডৰ হোষ্ট বিয়াৰ গিলছে ভাৰতলৈ আহি জিম কৰবেট নেশ্যনেল পাৰ্কত এটা তেওঁৰ মেন ভাৰ্চেছ ৱাইল্ডৰ এপিছড শ্বুটিং কৰে আৰু লগত থাকে আমাৰ দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু মোদীয়ে এই এপিছডটো কিয় কৰিবলৈ ল'লে আৰু তেওঁ এই এপিছডটো কৰাৰ কাৰণ কি, এই সকলোবোৰ এই ভিডিঅ'টোত আলোচনা কৰিম আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু 20 জুলাই তাৰিখে সেই নৰেন্দ্ৰ মোদীৰ লগত যি এপিছডটো হ'ল মেন ভাৰ্চেছ ৱাইল্ডৰ তাৰ প্ৰমোটো মুকলি কৰি দিয়া হ'ল আৰু প্ৰমোটো মুকলি কৰি দিয়াৰ লগে লগে দেখিবলৈ পোৱা গ'ল দেশখনৰ জনসাধাৰণে সেই সমস্তখিনি উৎকণ্ঠা দেখুৱাইছে সেই এপিছডটো কেতিয়া চাবলৈ পাব। কেইদিনমান পিছতে সেই এপিছড চাবলৈ পোৱা যাব। 12 আগষ্ট তাৰিখে ডিস্কভাৰী অফিচিয়েল চেনেলত আমি দেখিবলৈ পাম। সেই চেনেলটো ৰাতি 9টা বজাত দিব। তেনেহ'লে সেই 29 তাৰিখে মুকলি কৰি দিয়া প্ৰমোটো আপোনালোকে যে নাই চোৱা আহকচোন এবাৰ চাই লওঁ সেই প্ৰমোটো। एक जाबाज जो दे जंगल के नियमों को चुनौती, जुड़ रहा है दुनिया के सर्वश्रेष्ठ प्रजातंत्र के प्रधानमंत्री से। वेलकम टू इंडिया। देखिए भारतीय इतिहास में पहली बार एक अनोखा अनदेखा मिलाप। मैं आपके लिए उसको मेरे पास रखूंगा। 2 अविश्वसनीय शेर दिल, एक ऐतिहासिक सफर। You are the most important man in India. My job is to keep you alive. Havells presents man থাম্বনেইল দেখি আপোনালোকে গম পাইছে নিশ্চয়কৈ যে আমাৰ দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কথাৰে নহয় যথেষ্টখিনি কামেৰে তেওঁ সেই উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হয় আৰু তেনে উদাহৰণকে দেখুৱাবলৈ গৈ পেলাই আকৌ এবাৰ তেওঁ ওলাই আহিছে আৰু সেই আমাৰ দেশৰ যি প্ৰাকৃতিক সম্পদৰ পৰা ধৰি পেলাই প্ৰকৃতিৰ পৰা পোৱা যি জীৱ জন্তু সেইখিনি সকলোখিনিকে ৰক্ষণাবেক্ষণ দিবলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই এপিছডটোত ভাগ লয়। আমাৰ ভাৰতবৰ্ষত এনেকুৱা এটা সময় আছিল যে আমাৰ ভাৰতবৰ্ষখনত বাঘৰ কাৰণে বিখ্যাত আছিল আৰু বাঘ পৃথিৱীৰ সকলোবোৰ দেশতকৈ ভাৰততে যথেষ্টখিনি বাঘ আছিল আৰু কিন্তু বিগত সময়ছোৱাত দেখিবলৈ পালোঁ যে বাঘৰ সংখ্যা ক্ৰমান্বয়ে কমিবলৈ ধৰিলে আৰু মাত্ৰ 1400 বাঘহে ভাৰতত গণনা কৰি পৰা গ'ল। কিন্তু মহাৰাষ্ট্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি পদক্ষেপ আগবঢ়ালে আৰু বাঘৰ সংখ্যা 1400ৰ পৰা নি পেলাই 3000লৈ যি নিয়াৰ প্ৰচেষ্টা কৰিলে আৰু যেনেকুৱা এটা পদক্ষেপ লয় সেই পদক্ষেপটো লোৱাৰ ফলতো দেখা পোৱা গ'ল যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী বিগত যি প্ৰধানমন্ত্ৰী আছিল সকলোতকৈ অলপ বেলেগ। তাৰপিছতে আহিলোঁ কিছু বছৰ পূৰ্বে যি স্বচ্ছতা অভিযানৰ এটা অভিযান চলাইছিলে নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে সেই অভিযানটো চলিছিলে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে ঝাৰু লৈ পেলাই চাফা কৰি পেলাই সেই চাফাই অভিযানৰ মুকলি কৰিছিলে আৰু সেইটো এটা উদাহৰণ হিচাপে আমাৰ যুৱ প্ৰজন্মৰ মাজত গোটেই ভাৰতীয় জনসাধাৰণৰ মাজত এটা উদাহৰণ হৈ পৰিছিলে আৰু এনেবোৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা যায় প্ৰধানমন্ত্ৰীগৰাকীয়ে বেলেগতকৈ বেলেগ আৰু এইবোৰ কাৰণতে কোৱা হয় যে কথাৰে নহয় তেওঁ কামেৰে আগবাঢ়ি আহে আৰু এটা উদাহৰণ সদায় লৈ আহিবলৈ সক্ষম হয় আমাৰ জনসাধাৰণৰ মাজলৈ। আৰু মেন ভাৰ্চেছ ৱাইল্ডৰ যি এপিছডটো আহিবলগীয়া আছে সেই এপিছডটো দেখুৱাবলৈ সক্ষম হ'ব যে তেওঁ প্ৰকৃতিৰ প্ৰতি যি ভাল পোৱা প্ৰকৃতিৰ প্ৰতি যি প্ৰেম আছে তেওঁ সেইখিনি দেখুৱাবলৈ সক্ষম হৈছে আৰু আমাৰ যুৱ প্ৰজন্মকে ধৰি পেলাই গোটেই ভাৰতীয় জনসাধাৰণক আগবাঢ়ি যাবলৈ সেই তেনেকুৱা পদক্ষেপ ল'বলৈ তেওঁ এটা উদাহৰণ দাঙি ধৰিছে আৰু এই সকলোবোৰ কামৰ মাজেৰে প্ৰধানমন্ত্ৰীগৰাকীক সকলোতকৈ বেলেগ কৰি তোলে। নহয়নে ভিডিঅ'টো সামৰি মই ভিডিঅ'টো চাগে নিশ্চয় আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।